নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক লৈ বহু সময়ত সৃষ্টি হয় বহু বিতৰ্কৰ আৰু শেহতীয়াকৈ ৰাজ্যসভাত মোদীৰ বিদেশ ভ্ৰমণক লৈ উত্থাপিত হৈছে প্ৰশ্ন বিৰোধীক যোগ্য প্ৰত্যুত্তৰ দি বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে স্পষ্টভাৱে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচতকৈ দেশত কেইবাগুণ বৃদ্ধি হৈছে বৈদেশিক বিনিয়োগ আৰু বহিৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সুসম্পৰ্ক দৃঢ় হৈছে বুলিও তথ্য প্ৰকাশিত হৈছে আৰু যোৱা 5 বছৰত প্ৰধানমন্ত্ৰী গৰাকীৰ বিদেশ ভ্ৰমণৰ নামত কিমান ব্যয় হৈছে তাৰ তথ্য দাঙি ধৰিছে চৰকাৰে আৰু যোৱা 5 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত চৰকাৰে ব্যয় কৰিছে 517 কোটি টকা আমি এই মুহূৰ্তত জনাই আছো 2015 চনৰ পৰা বৰ্তমানলৈ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে মুঠ 58খন দেশ আৰু 58খন দেশ ভ্ৰমণ কৰাৰ বাবদ ব্যয় কৰা হৈছে মুঠ 517 কোটি বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে সদৰি কৰিছে এই বিশেষ তথ্য আৰু বিগত 5 বছৰত মোদীয়ে আমেৰিকা ৰাছিয়া আৰু চীনত 5 বাৰকৈ ভ্ৰমণ কৰিছে সিংগাপুৰ জাৰ্মানী ফ্ৰান্স শ্ৰীলংকা আৰু সংযুক্ত আৰব ৰাষ্ট্ৰত একাধিকবাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিংগাপুৰ জাৰ্মানী ফ্ৰান্স শ্ৰীলংকা আৰু সংযুক্ত আৰব ৰাষ্ট্ৰত একাধিকবাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইয়াৰ ভিতৰত কোনোবাটো ভ্ৰমণত একেলগে একাধিক দেশলৈ যোৱাৰ বিপৰীতে তেওঁ আন কেইবাটাও দ্বিপাক্ষিক ভ্ৰমণত গৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু যোৱা 2019 চনৰ 13 আৰু 14 নৱেম্বৰত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণ সূচীৰে ব্ৰাজিললৈ গৈছিল আৰু বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে জনায় যে প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ নামত এতিয়ালৈকে সৰকাৰী ধন খৰচ কৰা হৈছে 517.82 কোটি টকা আৰু কৰোনা সংকটৰ মাজত বিগত কেইমাহ ধৰি প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ বিদেশ ভ্ৰমণ কৰা নাই আৰু বিদেশ ৰাজ্য মন্ত্ৰী আৰু মুৰলীধৰণে মোদীৰ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে হোৱা বিভিন্ন চুক্তি স্বাক্ষৰিত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্ক উন্নতি ঘটিছে তথা দেশত বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে বুলিও উল্লেখ কৰিছে আমি এই মুহূৰ্তত এক বিশেষ খবৰ জনাই আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক লৈ বহু বিতৰ্কৰ বিভিন্ন সময়ত সৃষ্টি হৈ অহা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ যোৱা 5 বছৰত প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেশ ভ্ৰমণৰ নামত কিমান ব্যয় হৈছে তাৰ তথ্য দাঙি ধৰিছে চৰকাৰে আৰু যোৱা 5 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত চৰকাৰে ব্যয় কৰিছে 517 কোটি টকা আৰু 2015 চনৰ পৰা বৰ্তমান মুহূৰ্তলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছে মুঠ 58খন দেশ আৰু 58খন দেশ ভ্ৰমণ কৰাৰ বাবদ ব্যয় কৰা হৈছে 517 কোটি টকা বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে সদৰি কৰিছে এই তথ্যৰ উল্লেখ্য যে বিগত 5 বছৰত মোদীয়ে আমেৰিকা ৰাছিয়া আৰু চীনত 5 বাৰকৈ ভ্ৰমণ কৰিছে সিংগাপুৰ জাৰ্মানী ফ্ৰান্স শ্ৰীলংকা আৰু সংযুক্ত আৰব ৰাষ্ট্ৰত একাধিকবাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে